কৃষ্ণ এই শব্দটোৱেই দিব্য। কৃষ্ণ শব্দই পৰমানন্দ বুজায়। আমি প্ৰত্যেক জীৱই আনন্দ বিচাৰোঁ, কিন্তু কেনেকৈ শুদ্ধভাৱে আনন্দ বিচাৰিব লাগে তাকেহে আমি নাজানো। পাৰ্থিৱ ধাৰণাৰে সুখ বিচাৰি ফুৰোঁতে প্ৰতিটো খোজতেই আমি হতাশ হ'বলগীয়া হওঁ, কাৰণ প্ৰকৃত আনন্দ কোন স্তৰত কেনেকৈ লাভ কৰিব পাৰি সেই সম্পৰ্কে আমাৰ কোনো ধাৰণাই নাই। প্ৰকৃত আনন্দ উপভোগ কৰিবলৈ হ'লে পোনপ্ৰথমে উপলব্ধি কৰিব লাগিব যে মানুহ দেহ সৰ্বস্ব নহয়, চৈতন্যহে। ঠিক চৈতন্যও নহয়, কাৰণ চৈতন্য হৈছে আমাৰ প্ৰকৃত স্বৰূপৰ ব্যাহিক প্ৰকাশ মাথোন। আমি পবিত্ৰ আত্মাহে বৰ্তমান এই পাৰ্থিৱ শৰীৰত নিমজ্জিত হৈ আছোঁ। আধুনিক জড় বিজ্ঞানে এই পৰম সত্যৰ ওপৰত কোনো গুৰুত্বই দিয়া নাই। সেইকাৰণে আত্মাৰ বিষয়ে সঠিক জ্ঞান লাভত বৈজ্ঞানিকসকলে সময়ে সময়ে পথভ্ৰষ্ট হয়। কিন্তু আত্মা যে শাশ্বত এই কথাটো চেতনা বা চৈতন্য শক্তিৰ অৱস্থিতিৰ পৰাই যিকোনো লোকে বুজিব পাৰে, আনকি এটি শিশুৱেও বুজিবলৈ টান নাপায়। আমি কেনেকৈ চেতনাৰ এই স্তৰত উপনীত হ'বগৈ পাৰোঁ তাৰ সম্পূৰ্ণ পদ্ধতি ভগৱত গীতাৰ পৰা শিকিবলৈ চেষ্টা কৰিছোঁ। আমি যদি চেতনাৰ এই স্তৰত উপনীত হৈ কৰ্ম কৰি যাওঁ, তেনেহ'লে আমি পুনৰ দৈহিক চেতনাৰ স্তৰলৈ স্খলিত হোৱাৰ সম্ভাৱনা নাথাকে। তেতিয়া আমাৰ এই দেহৰ অৱসান ঘটিলে আমি পাৰ্থিৱ কালিমাৰ পৰা মুক্ত হ'ম। আমাৰ আধ্যাত্মিক জীৱন উজ্জীৱিত হ'ব। ইয়াৰ সেই ফলস্বৰূপে পিছৰ জীৱনত সম্পূৰ্ণ শাশ্বত আধ্যাত্মিক জীৱন যাপন কৰিবলৈ পাম। ইতিপূৰ্বে হোৱা আলোচনাত আত্ম অবিনাশী বুলি বৰ্ণনা কৰা হৈছে। দেহৰ বিনাশ ঘটিলেও চেতনাৰ বিনাশ নহয়, বৰং চেতনা অন্য কোনো প্ৰকাৰৰ দেহত প্ৰৱেশ কৰে আৰু আমাক আকৌ জড় জাগতিক জীৱনৰ বিষয়ে সজাগ কৰি দিয়ে। ভগৱত গীতাত এই কথাটোৰো উল্লেখ আছে। মৃত্যুৰ সময়ত যদি আমাৰ চেতনা শুদ্ধ হৈ থাকে, তেতিয়াহে ইয়াৰ পিছৰ জীৱনত কেতিয়াও ভৌতিক জীৱন হ'ব নোৱাৰে। ই পাৰমাৰ্থিক জীৱন হ'ব বুলি আমি নিশ্চিত হ'ব পাৰোঁ। আৰু যদিহে অন্তিম মুহূৰ্তত আমাৰ চেতনা পবিত্ৰ হৈ নাথাকে, তেন্তে আমি মৃত্যুৰ পিছত আকৌ ভৌতিক দেহকেই ধাৰণ কৰিব লাগিব, মানে আকৌ আমি শৰীৰ ধাৰণ কৰিব লাগিব। এই প্ৰক্ৰিয়াই চলি আহিছে, চিৰকাল ধৰি এই প্ৰক্ৰিয়াই চলি আহিছে। এইয়ে প্ৰকৃতিৰ নিয়ম। আমাৰ এটা সূক্ষ্ম শৰীৰ আছে। আমি চকুৰে দেখি থকা শৰীৰ এটা স্থূল দেহ। এই যিটো শৰীৰ আমি চকুৰে দেখি আছোঁ, এই শৰীৰটোৰ নাম হৈছে স্থূল দেহ। এই স্থূল দেহটো কামিজ আৰু কুটৰ দৰে। কুটৰ ভিতৰত এটা কামিজ আছে আৰু কামিজটোৰ ভিতৰত শৰীৰটো আছে। ঠিক সেইদৰে পবিত্ৰ আত্মাক আবৃত কৰি ৰখা হয়, মানে ঢাকি ৰখা হয়। আত্মাৰ এই পোচাকবিলাক হৈছে মন, বুদ্ধি আৰু মিছা অহংকাৰ। মিছা অহংকাৰ হৈছে ভ্ৰান্ত ধাৰণা, ভ্ৰম, যাৰ কাৰণে আমি ভাবোঁ মই পদাৰ্থ, মই বস্তু, অথবা মই ভৌতিক জগতৰ পৰাই সৃষ্টি হৈছোঁ। এনেধৰণৰ ভ্ৰান্ত ধাৰণাই আমাক ঠেক গণ্ডিত আবদ্ধ কৰি ৰাখে। উদাহৰণস্বৰূপে, মই ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছোঁ, এই কাৰণে মই নিজকে ভাৰতীয় বুলি ভাবোঁ। সেইদৰে আমেৰিকাত জন্মগ্ৰহণ কৰিলে মই আমেৰিকান বুলি নিজকে আমি ভাবিলোহেঁতেন। কিন্তু শুদ্ধ আত্মা হিচাপে মই ভাৰতীয়ও নহওঁ, আমেৰিকানো নহওঁ, মই কেৱল
বিশুদ্ধ আত্মাহে। বাকী সকলোবোৰ ব্যাহিক আখ্যা মাথোন। আমেৰিকান বা ভাৰতীয়, জাৰ্মান বা ইংৰাজ, কুকুৰ বা মেকুৰী, মৌ-মাখি বা বাদুলি, পুৰুষ বা মহিলা, এই সকলোবোৰ আখ্যাহে। আধ্যাত্মিক চেতনাত আমি এই সংজ্ঞা বা আখ্যাবোৰৰ পৰা সম্পূৰ্ণ মুক্ত। আমি পৰমাত্মা নিৰৱচ্ছিন্নভাৱে শ্ৰীকৃষ্ণৰ সংস্পৰ্শত থাকিলেহে আমি মুক্তি লাভ কৰিব পাৰিম। মানে এই সংসাৰৰ পৰা, এই মায়াজালৰ পৰা আমি মুক্ত কেনেকৈ হ'ম? আমি মুক্ত হ'বলৈ হ'লে শ্ৰীকৃষ্ণৰ শৰণলৈ যাব লাগিব, শ্ৰীকৃষ্ণৰ হ'ব লাগিব, শ্ৰীকৃষ্ণক স্মৰণ কৰিব লাগিব, শ্ৰীকৃষ্ণৰ ভক্তি কৰিব লাগিব, শ্ৰীকৃষ্ণৰ সংস্পৰ্শত আহিব লাগিব, শ্ৰীকৃষ্ণৰ লগত সম্বন্ধ এটি বনাব লাগিব। তেতিয়াহে আমি এই মায়ামোহৰ পৰা, আমি এই সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰিম, মুক্তি পাম।